আমার মাটি পাট্টা দিলে, আমাক ঘর দিলে, আমাক দৰমহা বৃদ্ধি কৰিলে, অন্যান্য আমাৰ বাগানৰ ৰাস্তা পদূলি হ'ল, স্কুল কলেজ হ'ল, পানীৰ সুবিধা হ'ল, মানে আপোনাৰ জব কাৰ্ড ধৰি যিখিনি আপোনাৰ আঁচনি আছে সকলো আঁচনি যেতিয়া তেখেতে দিলেই, তো তেখেতৰ পিৰিয়ডত তেখেতে ইমান দিয়াৰ পিছত আমি তেখেতক মানে শলাগ যাচিবলৈ আমাৰ জেগাই নাই, ইমানেই দিলে তেখেতে। গতিকে আৰু ভৱিষ্যত তেখেত মানে যেতিয়া অনাগত দিনত যেতিয়া আগতে বিধানসভাত তেখেতে জিকিলে 500 টকা দিম বুলি কৈছে, তাৰ বাবে আমি অশেষ ধন্যবাদ, তেখেতক আমি জিকাই লৈ যাম আৰু 500 টকা পাম বুলি আমি আশাও থাকিলে। মাটিৰ পাট্টা গাঁৱত যেনেকৈ আছিলে ঠিক তেনেধৰণে আমাৰ পাট্টাৰ হেৰিটো নাছিলে। বৰ দুখৰ বিষয়। তাৰমানে ঘৰ ভেটিটো তাৰমানে বেলেগৰ আণ্ডাৰত আছিলোঁ, আমি চলিছিলোঁ বেলেগৰ আণ্ডাৰত। হয়, যেতিয়া বয়সৰ সীমা তাৰমানে 60 বছৰ হয়, তেতিয়া যিখন ঘৰ দিয়া হয় সেইখন ঘৰ তাৰমানে পুনৰ আকৌ চপি দিব লাগিব। যিজনে কাম ল'ব তেওঁক চপি দিয়া হয়। বৰ দুখৰ বিষয়। কিন্তু এতিয়া বিজেপি চৰকাৰখনে যি ধৰণে তাৰমানে পদক্ষেপ লৈছে, বহু আনন্দৰ কথা আৰু সুখ পাইছোঁ আমি। এইটোৱেই হাজিৰাটো বৃদ্ধিৰ কথাটো আহিছেই, লগতে ৰাস্তা পদূলি, অংগনবাড়ী হওক, ল'ৰা ছোৱালীৰ কাৰণে পঢ়িবৰ কাৰণে স্কুলৰ সুবিধা হওক, অন্যান্য ইউনিফৰ্মৰ সুবিধা হওক, খাদ্যৰ উপহাৰ হওক বা আৰু অন্যান্য কিবাই হওক, কিন্তু বহু ক্ষেত্ৰত আমি সুখী হৈছোঁ। 500 টকা যিটো আমাৰ দৰমহা বৃদ্ধি হ'ব, এতিয়াও বৰ্তমান 230 টকা আছিল, তাৰ জেগাত আমাৰ 280 টকা হৈ গ'ল। হোৱাৰ পিছত এইবাৰ যদি কিবা কাৰণত আগন্তুক ইলেকশ্যনত যদি আমাৰ জয়যুক্ত হয় বিজেপি চৰকাৰে, তেতিয়াহ'লে আমাক 500 টকা দিম বুলি কোৱাৰ কাৰণে আমি বহুত সুখী হৈছোঁ।